মুখ্যমন্ত্ৰীৰ সন্তান ক'ত কিয় কেনেকৈ বিখ্যাত বিখ্যাত নে কুখ্যাত সন্তান প্ৰসংগেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা সকিয়নি গৌৰৱ গগৈৰ মোক বাধ্য নকৰিব মই মুখ্যমন্ত্ৰীক সকিয়াই দিবলৈ বিচাৰিছোঁ আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো আৰু এইখিনি কথা মই ক'বলৈ বিচৰা নাই সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে মোক বাধ্য নকৰাব ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ ৰাজহুৱা কৰিব নোৱাৰোঁ সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে গৌৰৱ গগৈৰ সন্তানটোৰ নাগৰিকত্বক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল বিশেষ মন্তব্য জোৰ জবৰদস্তি গৌৰৱ গগৈয়ে সন্তানৰ নাগৰিকত্ব সলনি কৰা বুলি আনিছিল গুৰুতৰ অভিযোগ এতিয়া উত্তৰ মই ৰাজনীতিত নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট চেনেল খুলিবলৈ মই সোমোৱা নাই তেওঁ মোৰ পৰিবাৰে নিজৰ চাকৰি কৰি আছে নিজৰ দেশখন এৰি আজি ভাৰতৰ ভিতৰত আজি আমাৰ ঘৰখন চলাই আছে আৰু তেওঁৰ স্বাধীনতা আছে আৰু তেওঁ মোৰ ল'ৰা ছোৱালীৰ মাতৃ আৰু তেখেতে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে এজন ৰাজনীতিবিদ হিচাপে আমি সকলোৱে নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকোঁ মই নিজে সৰুকালত মোৰ নিজৰ দেউতাক মই দেখাই নাই বেছিভাগ মোৰ দেউতা অসমৰ ৰাইজৰ মাজত আছে কেতিয়াবা প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে কেতিয়াবা এগৰাকী সাংসদ হিচাপে মোক ডাঙৰ কৰিলে মোৰ মায়ে একেৰাহে মোৰ পৰিবাৰে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে আৰু যি সময়ত মোৰ ল'ৰা ছোৱালী 18 বছৰ নাপায় তেখেতৰ দায়িত্ব তেখেতৰ জীৱনৰ লৈ নিৰ্ণয় মই তেওঁলোকৰ মাতৃৰ ওপৰত এৰি দিছোঁ আৰু যেতিয়া 18 বছৰ তেওঁলোকে অতিক্ৰম কৰিব তেতিয়া তেওঁলোকে স্বাধীন মনেৰে তেওঁলোকে সিদ্ধান্ত ল'ব যি এটা উদ্দেশ্য এতিয়া মই জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নিজৰ ভাগিন কি ভাৰতীয় নাগৰিকতা এৰিলে নেকি মই জানো বিজেপি চৰকাৰৰ ভিতৰত উচ্চ স্তৰৰ মন্ত্ৰী উচ্চ স্তৰৰ চৰকাৰী বিষয়া মই নাম নলওঁ তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ নিজৰ ইণ্ডিয়ান পাছপৰ্ট সাৰেণ্ডাৰ কৰিলে কেৱল এয়াই নহয় গৌৰৱ গগৈৰ পাকিস্তানী সংযোগৰ প্ৰমাণ দিবলৈ গৈ এলিজাবেথ কলবাৰ্ণ গগৈয়ে পাকিস্তানী বেংক একাউণ্ট চলাই থকাৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে পিছে মুখ্যমন্ত্ৰীৰ কথা সম্পূৰ্ণ মিছা প্ৰমাণ কৰিলে গৌৰৱ গগৈয়ে বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই কিয় থাকিব পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে এইটো নহয় ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি এইখিনি কথা 2014-15 কথা এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি পাকিস্তানৰ পৰা একাউণ্ট পাইছে কি যে মানে যেতিয়া মানে টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল একদম মানে হাৱাটো থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী কৰি আছে কিন্তু তথ্যটো থাকিব লাগিব যুক্তিটো থাকিব লাগিব বেছটো থাকিব লাগিব গোটেই কাহিনী লাই খুঁটাটো থাকিব লাগিব নাথাকিলে তেখেতৰ কোৱাৰ দৰে সাংবাদিকে 2-3টা প্ৰশ্ন কৰিলে গোটেই মুখ্যমন্ত্ৰীৰ চেহেৰাটো কলা হৈ গ'ল 2014 চনত মোদী চৰকাৰ অহাৰ পিছত গৌৰৱ গগৈয়ে চোৰাংচোৱাৰ তথ্য শত্ৰু ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা বুলি অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে ইয়াতো মিছাৰেই আশ্ৰয় লৈছিল মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কেতিয়াবা আইবি বা চৰকাৰৰ কিছুমান
অফিচিয়েলছে মিডিয়াত ষ্টৰি দিয়ে মিডিয়াৰ ষ্টৰিৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম সেই প্ৰগ্ৰামৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে জানিবলৈ বিচাৰে তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি চৰকাৰৰ পৰা কি তেওঁলোকৰ ৰায় চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত কি ৰায় প্ৰকাশ কৰিছে মিডিয়াত কি প্ৰকাশ কৰিছে মিডিয়া প্ৰকাশ কৰা ৰায়বোৰহে মোৰ পৰিবাৰে তাত দিছে যি পৃষ্ঠা মই চালোঁ সেই পৃষ্ঠাটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ষ্টৰিতে সেই কথাটো উল্লেখিত ইণ্ডিয়ান এক্সপ্ৰেছৰ আধাৰিত ভিতৰতে সেই কথাবোৰ উল্লেখিত তো যি প্ৰেছৰ ভিতৰত প্ৰকাশিত কথাবোৰ আছে বাতৰিবোৰ আছে য'ত চৰকাৰে নিজৰ ৰায় স্পষ্টীকৰণ দিয়ে নিজৰ স্থিতি স্পষ্টীকৰণ দিয়ে কেতিয়াবা চৰকাৰে অফিচিয়েলি অনঅফিচিয়েলি কোড দিয়ে সেইখিনি ভিত্তিতে এইখিনি তেওঁলোকে বিভিন্ন কামৰ ৰিকুৱাৰমেণ্টৰ বাবে নিজৰ এনালিচিছবোৰ দিয়েগৈ কিন্তু কিয় গৌৰৱ গগৈৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা আৰু ভুৱা অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ স্পষ্ট কথা প্ৰয়াত তৰুণ গগৈৰ পৰিয়ালক বদনাম কৰিবৰ বাবেই এনে অপচেষ্টা মুখ্যমন্ত্ৰীৰ এই গোটেইখিনি যে তদন্ত যে ক'ৰবাত নে ক'ৰবাত মোৰ আৰু আমাৰ ওপৰত যে কেন্দ্ৰিক হৈছে তাৰ মানে এইটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ নহয় আমাক কেনেদৰে সময় পৰিৱৰ্তন চৰকাৰৰ কেলেংকাৰীৰ পৰা আমাক কেনেকৈ ডিষ্ট্ৰেক্ট কৰিব পাৰে সেয়া লৈ আৰু ৰাইজৰ মাজত আমাক লৈ তৰুণ গগৈৰ পৰিয়াল লৈ তৰুণ গগৈ বোৱাৰী লৈ তৰুণ গগৈ দেৱৰ নাতি লৈ কেনেদৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে সেয়া হ'ল এটা ষড়যন্ত্ৰ মই ভাবোঁ যি বিশ্বাসঘাতক কাম আমাৰ প্ৰায়ত তৰুণ গগৈদেৱৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিলে সেই যাত্ৰাটো আজিও অব্যাহত আছে দুজনৰ দুখন সংবাদমেল ৰাইজে দেখিলে কাৰ কথা গ্ৰহণযোগ্য সেয়াও বুজিছে অসমৰ জনতাই অভিযোগ অনা ভাল পিছে থাকিব লগা নিম্নতম সত্য তথ্যৰ ভিত্তিতহে দেশদ্ৰোহী গৌৰৱ গগৈৰ বিৰুদ্ধে SITয়ে দিয়া প্ৰতিবেদন ছমাহে ৰাজহুৱা নকৰি মুখ্যমন্ত্ৰীয়ে আচলতে মূৰ্খ সজালে কাক অসমৰ জনতাক নে দেশৰ নিৰাপত্তা ব্যৱস্থাক প্ৰধানমন্ত্ৰী নে কেন্দ্ৰীয় গৃহমন্ত্ৰীক বিজেপিৰ নেতাকৰ্মীক নে হিমন্ত বিশ্ব শৰ্মাক নিজকে বিচাৰ ৰাইজে কৰক ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম